নাই ইয়াত আমি বেঙেনাহাটী সত্ৰত এতিয়া অহাৰ মূল কাৰণটো আমাৰ মাজুলীৰ কমলাবাৰী সত্ৰৰ মানে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ডাঙৰীয়া আমাৰ প্ৰভু আজি ইয়াত আহিছে আৰু অহাৰ মূল কাৰণটো হ'ল মই যোৱা বছৰে কৈছিলোঁ যে আমি মাজুলীৰ পৰা বহুতখিনি কথা জানিবলগীয়া আছে আৰু কিছুমান তেওঁলোকৰ মানে যিবোৰ গুৰুজনাই শিকাই থৈ গৈছে আগতে সেইটো তেখেতসকলৰ তাত আছে সেইটোৰ পৰা আমাৰ শিকিবলগীয়া আছে এতিয়া মই ৰাস পূজা ৰাসমেলাত আহিছিলোঁ কিন্তু মাজুলীতো গৈ পেলাই তেনেকুৱা দেখিছোঁ আমাৰ ইয়াত আমি নিজৰ ফালৰ পৰা একো নকৰোঁ মানে মূৰ্তি কেইটামান কৰি থৈ পেলাই আমি মাত্ৰ মেলা গান বাজনা তাতে ব্যস্ত থাকোঁ কিন্তু মাজুলীত সেইটো নহয় মাজুলীয়ে অন্তৰৰে এই ৰাস মহোৎসৱৰ সময়ত পুৰা নিজকে ঈশ্বৰৰ লগত মানে কি কয় সংলগ্ন কৰি ৰাখে তাত ভাওনা হয় ভাওনা চবে যাই ফালে চাই গোটেই পৰিয়ালৰ মানুহবিলাকেতো ঘৰত মানুহেই নাথাকে আৰু সেই ভাওনাটো ইমান গুৰুত্ব সহকাৰে মানে লয় আৰু সেইটোৰ পৰা আধ্যাত্মিকভাৱে চবে মানে জড়িত হৈ যায় গতিকে তাৰ ভাওনাটো আমি চবটো যাই চাব নোৱাৰে আমাৰ অঞ্চলৰ মানুহে তো মই সেইকাৰণে মোৰ ইচ্ছা জাগিলে কি আমি কিয় ইয়াতে ভাওনাটো আনি পেলাই চাব নোৱাৰোঁ গতিকে যোৱাবাৰ আমি ৰাসতে কথা পাতিছিলোঁ আৰু সেইদিনা আমি ৰাসত পুনৰ কথা পাতিলোঁ ৰাসৰ সময়ত আমাৰ মাজুলীৰ সকলোৱে নিজৰ জাগাত ব্যস্ত তেওঁলোকে ৰাস মহোৎসৱত গতিকে তেওঁলোকৰ ভাওনাটো আমি আমাৰ ৰাস পূজাৰ সময়ত নাপাওঁ মানে তেখেতসকলৰ সময় নাই সেইটোৰ কাৰণে আমি ৰাস পূজা শেষ হোৱাৰ লগে লগে অকল ভাওনা প্ৰগ্ৰাম ৰাখিম